আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। পুৱা চাহৰ খোলাত বৰমামীয়েকে তাইৰ চুলিত হাত ফুৰাই হাঁহি হাঁহি ক'লে, তোমাক মোৰ ভাই বোৱাৰী কৰিম বুলিহে ভাবি আছিলো। তাই জোকোৰা মাৰি উঠিল। চবেই তাইৰ খংটো উপভোগ কৰে। তাইৰো সেই মানুহজনৰ নাম ল'লেই গাটো জিকাৰ খাই উঠে। আজিও তাই খঙত ৰঙা পৰি উঠিল। সৰু মামীয়েকে কঁঠালৰ মালপোৱা এটা তাইৰ হাতত তুলি দিলেহি। ছোৱালীজনীকনো কিয় জোকাইছে বাইদেউ? ডাঙৰ মামীয়েকে হাঁহিয়ে আছে। কি হ'ব আৰু, ৰুমাৰ লগত বিয়া ঠিক হ'লেই। মোৰ পিছে তোমাকহে পচন্দ আছিল। পুখুৰীৰ পৰা মাছ ধৰি দিব পাৰিলাহেঁতেন। তাইৰ হাতৰ পৰা ফুলা কোমল ফুৰফুৰীয়া গোন্ধ ওলাই থকা মালপোৱা দুটা পৰি গ'ল। কোন ৰুমা? তাইৰ বুকুখন চিৰিং কৰি গ'ল। হাইঠা চৰাইৰ জীয়েক ৰুমা বাইদেউ? কাৰ সতে তাই বুজা নাই। তাই জোৰে মালপোৱা ততে পেলাই পুখুৰীৰ পাৰলৈ দৌৰ মাৰিলে। মালপোৱা ভাজিবলৈ পতা কেৰাহীখনৰ তেলখিনিৰ দৰে কিবা গৰম বস্তুৱে যেন তাইৰ বুকুখন দহি নিছে। সেই অসুৰটো দৰা হ'ব, তাৰ ওচৰত থিয় দিব ৰুমা বাইদেউ, তগৰ ফুলৰ দৰে কোমল মিহি। তাই শিলগুটি এটা তুলি পুখুৰীটোলৈ মাৰি পঠিয়ালে। ঠিক তেলৰ কেৰাহীত উঠাৰ দৰেই চৰচৰাই উঠিল। তাই গৈ থাকিল বিয়াগোম হাউলিটোৰ দক্ষিণ কোণৰ সেই বিশেষ কোঠাটোৰ ফালে, য'ৰ পৰা শুনে তাই অৰ্গেনৰ শব্দ, গানৰ মিঠা সুৰ। কোঠাটোৰ ওচৰ পাই বাৰাণ্ডাখনতে তাই ৰৈ গ'ল। কোঠাটোৰ পৰা গলগলীয়া মাতৰ ধমধমনি শুনা গৈছে। তাই ঠিক বুজিছে এইটো হাইঠা চৰাইৰ মাত। মাতটো গৰ্জনৰ দৰে লাগিল। তই চুপ থাক, মই কোনো কথা নুশুনো। এটা উচুপনিৰ শব্দ। ৰুমা বাইদেৱে কান্দিছে। তাই আৰু ৰ'ব নোৱাৰিলে। মাটিতে বাগৰি ৰুমা বাইদেৱে কান্দি আছে। দীঘল চুলিকোছাই মানুহজনীৰ পিঠিখন ঢাকি ধৰিছে। বগা চাদৰখন মাটিত লেও খাই পৰিছে। ওচৰতে থিয় দি আছে বগা ওখ মানুহজন, হাতত এটা বন্দুক। হঠাৎ যেন ধুমকৈ আৱাজ এটা হ'ল। কেং কেং কৰি উঠিল এটা কুকুৰ। তাই দৌৰি গৈ ৰুমাক সাবটি ধৰিলে। ৰুমাৰ ঘাম আৰু চকুপানীৰে তিতি থকা চুলিকোছা তাইৰ গালে মুখে লাগিল। তাই ৰুমাৰ চকুৰ পানীৰে তিতি থকা মুখখন দুহাতেৰে তুলি ধৰিলে। তগৰ ফুলৰ দৰে কোমল মুখখনত এখন হাতৰ পাঁচোটা আঙুলিৰ সাজ ৰঙা পৰি বহি আছে। তাই ৰুমা বাইদেউক গবা মাৰি ধৰিলে। তোমাক কোনে মাৰিলে ৰুমা বাইদেউ? তোমাৰ বোলে সেই পেটুৱাটোৰ লগত বিয়া? সি কেনেকৈ হাঁহে? চাহাবক ছাগলী খোৱা বদমাছটোক তুমি বাৰু কিয় বিয়া কৰাবা? তাই উচুপি উচুপি কান্দি উঠিল। বন্দুকটো লৈ কৰুণা বৰুৱা লাহে লাহে কোঠাটোৰ পৰা আঁতৰি গ'লগৈ। ৰুমা উঠি বহিছে। আঁঠুত মূৰ গুজি বহি থকা ৰুমাৰ পাছফালে থিয় দি তাই অলপ সময় ৰৈ থাকিল। কিচকিচীয়া ক'লা পিছল চুলিকোছাত তাই হাত ফুৰাই আঙুলিৰে জঁটবোৰ ভাঙি বেনী এডাল গুঠি দিলে। কঁকালৰ তললৈকে বৈ পৰা চুলিকোছাৰ শেষৰ পিনে বেনীডাল গাঁঠি দিলে নিজে নিজে খুলি যায়। এটা ক'লা মচুৱাগুম সাপৰ দৰে পাক খাই ৰৈ যায়। তাই বেনীডালৰ শেষৰ ভাঁজটো আলফুলকৈ চুই থাকিল। কঁপি কঁপি ৰুমাই কান্দিছে। তুমি নাকান্দিবা ৰুমা বাইদেউ। তাইৰো মাতটো উচুপনিৰে থোকাথুকি। ৰুমাই মূৰ তুলিলে। ঢিলাকৈ গাঁঠি থোৱা চুলিখিনিয়ে মুখখনৰ এফাল ঢাকি আছে। ক'ত দেখিছিল তাই এইখন মুখ? তাইৰ চকুত ভাঁহি উঠিল এখন ছবি।
চুলিৰে আধা ঢাকি ৰখা এখন চিনাকী মুখৰ ছবি। ৰুমা বাইদেউ বহি আছে। অলপ আঁতৰতে হাতত কাগজ লৈ একান্ত মনে ছবি আঁকি আছে ধুনীয়া ল'ৰাজনে। ৰুমা বাইদেৱে মাজে মাজে হাঁহিছে। নিয়ৰত তিতি থকা তগৰ ফুলৰ দৰে মুখখন কি সুন্দৰ। তাই হঠাৎ ৰুমাক সুধি পেলালে। তুমি কিয় যতীন দাদাক বিয়া নকৰোৱা? ৰুমা উচপ খাই উঠিল। তাইৰ মুখখনত ৰুমা বাইদেউৰ দীঘল দীঘল বগা আঙুলিৰ চেপা। বহি থকা ৰুমাই হাতত মূৰ দি আকৌ মজিয়াত বাগৰি পৰিল। কঁপি কঁপি থকা ৰুমাক তাই অলপ পৰ চাই থাকিল। তাৰ পাছত তাই তাৰ পৰা ওলাই দৌৰ মাৰিলে। তাই দুপৰীয়া কেতিয়াও নুশুৱে। শুলেও উঠি মূৰটো এনে গধুৰ লাগে যে পাছৰ সময়খিনি কাকো নমতা নোবোলাকৈ মন মাৰি বহি থাকে। বৰষুণৰ বতৰত দুপৰীয়া শুলে তাইৰ সাধাৰণতে মূৰ বিষায়। দুপৰীয়া তাই থাকিলে কিতাপ পঢ়ে, নাথাকিলে অনাই বনাই ঘূৰি ফুৰে। কেতিয়াবা দীঘল বাৰাণ্ডাখনত কাঠৰ ৰেলিংখনৰ কাঠৰ ভাঁজ থকা খুঁটাবোৰ গন্তি কৰি থাকে। দিনটোৰ ভিতৰত বন্ধৰ দিনবোৰৰ এই দুপৰীয়াবোৰ তাইৰ নেযায় নোপোৱাই লাগে। মামীয়েকহঁতেনো কেনেকৈ শুৱে জানো? সেইদিনা তাই ৰুমা বাইদেউৰ ওচৰৰ পৰা আহি বিচনাত পৰিলহি। গাটো বেয়া লাগিছে বুলি ভাতো নাখালে। তাই সঁচাকৈয়ে টোপনি গ'ল। নোশোৱা ছোৱালীজনী শুই থকা দেখি আইতাকেও নজগালে। তাই যেতিয়া সাৰ পালে তেতিয়া প্ৰায় আবেলি হ'ল। উঠিয়ে তাই অনুভৱ কৰিলে মূৰটো বৰ গধুৰ লাগিছে। কপালৰ ঠিক মাজতে পোক এটাই কামোৰা দি কামুৰি আছে। তাই উঠি বহা দেখি আইতাক ওচৰ চাপি আহিল। নাই, আইতাকৰ মৰমৰ মাতষাৰো আজি তাইৰ ভাল লগা নাই। তাই জানে কিবা এটা নাখালে আইতাকে তাইক এৰি নিদিব। মই পিঠাগুড়িৰ লাৰু এটা খাম আইতা। তাই তলমূৰকৈ ক'লে। কল, গাখীৰ, গুড় দি সানি দিয়া লাৰুটো হাতত লৈ তাই বাহিৰৰ চোতাল পালেহি। নিৰঞ্জন কৰবালৈ যাবলৈ ওলাইছিল। নিৰঞ্জন, তই কলৈ যাৱ? বল খেলিবলৈ। ক'ত খেলিবি? জগবৰাৰ পথাৰখনত। ঐ, মুকুলে কৈছে আজি বোলে জগবৰা নাই। নিৰঞ্জনে শূন্যতে বল মৰা দি গোৰ মাৰিছে। ময়ো যাম তহঁতৰ লগত। সি থতমত খাই গ'ল। কি? মাইকী ছোৱালী হৈ তই বল খেলিবলৈ যাৱ? অঁ যাম। বল নেখেলো নহয়। তই কেনেকৈ বল মাৰ অকণমান চাই গুচি আহিম। নিৰঞ্জনে তাইৰ হাতৰ লাৰুটোলৈ চাইছে। ল, এইটো তয়ে খা। লাৰুটো হাতত লৈ সি মনে মনে থাকিল। বল, চিনুহঁতৰ বাৰীয়েদিয়ে যাম, সোনকালে পাম। দুয়োটা গৈ থাকিল। তাইৰ মূৰটোৰ পোকটো নাচিয়েই আছে। নিৰঞ্জনহঁতে বলটো গুৰিয়াই দৌৰি ফুৰিছে, চিঞৰিছে। তাই কপালখন হেঁচি তলমূৰকৈ বহি থাকিল। হঠাৎ চিঞৰ বাখৰবোৰ বন্ধ হোৱা যেন পাই তাই মূৰ তুলি চালে। ল'ৰাজাক তাইৰ পিনেই আহি আছে। তোৰ কি হ'ল নিৰঞ্জন? ঘামি জামি ৰঙা হৈ পৰা নিৰঞ্জনলৈ চাই তাই সুধিলে। বলটো জগবৰা ফুলনিত পৰিল। কোনেও বলটো আনিবলৈ যাব পৰা নাই। তাই থিয় হ'ল। আতুম টোকাৰি খেদিঘৰটোলৈ তাই এবাৰ চালে। শাৰী শাৰী ৰং বিৰঙৰ ফুলে ঘৰটো আধা প্ৰায় ঢাকি আছে। ৰ, বলটো ময়ে আনোগৈ। তাই হাতত পৰি থকা গছৰ শুকান ডাল এটা লৈ জখবৰাৰ ফুলনিত সোমাল। দুজনী ছোৱালী ওলাই আহিল। এজনী তাইৰে সমনীয়া, আনজনী অলপ ডাঙৰ। সৰুজনীক তাই চিনি পায়। ৰুণিমা, এইফালে বল এটা পৰিলে। ছোৱালী দুজনীয়েও বলটো বিচাৰিবলৈ লাগিল। দেউতাই ফুলনিৰ কিবা হ'লে খাব আমাক। তাই চাই চাই মুকুতা মালাডালৰ তলতে পৰি থকা বলটো পালে। বলটোত কুমজেলেকুৱা এডাল লাগি আছে। পিছল কুমজেলেকুৱা ডালৰ সৈতে বলটো চুবলৈ তাইৰ ঘিন ঘিন লাগিল। হাতৰ লাঠিডালেৰেও এৰুৱাব নোৱাৰি আঠা লাগি ধৰিছে। ৰুণিমা, অকণমান নিমখ আনাচোন। কুমজেলেকুৱাডাল আঁতৰাই লওঁ। ছোৱালী দুজনী ভিতৰলৈ সোমাই গ'ল। তাই ৰৈয়ে থাকিল। নিৰঞ্জনহঁতে চিঞৰি আছে। ছোৱালী দুজনী সোমাল যি সোমালেই। নিমখ অকণ আনোতে ইমান দেৰি হয়। তাই মুকুতামালা জোপাৰ কাষতে ৰৈ থাকিল। ছোৱালীকেইজনী ওলাই নাহিল। আহিল জখবৰা। নাছিল বুলি কৈছিলে দেখোন। তাইৰ বুকুখন কঁপি উঠিল। সেই তাপলি মৰা মাটিয়া ৰঙৰ কেনভাছৰ জোতা, আঁঠুৰ মূৰলৈকে পিন্ধা চুৰিয়া, জেপ দুটা ওলটি পৰা পাঞ্জাবী, হাতত লাখুটি।
তাই মানুহজন দেখি ভেবা লাগি গ'ল। চিৰিয়েদি নামি তেওঁ হাতৰ লাখুটিডাল বতাহত ঘূৰাই ঘূৰাই চিঞৰিবলৈ আৰম্ভ কৰিলে। এই কাক নিমখ লাগে? হা? নিমখ কি এনেই আহে? জলফাই আমলখি খাবলৈ মই ইয়াত নিমখৰ দোকান দি থোৱা নাই নহয়। শুকান উবান মানুহটোৰ মাতটো ইমান ডাঙৰ, ঠিক হাইঠা চৰাইৰ দৰে। তাইৰ চকুৰ আগত জিলিকি উঠিল হাতত বন্দুক লৈ থিয় দি থকা হাইঠা চৰাইৰ হতঙা চেহেৰাটো, কাণত গুমগুমাই উঠিল গলগলীয়া মাতৰ ধমধমনি। তই চুপ থাক। তাইৰ কপালৰ পোকটো জঁপিয়াই উঠিল। হঠাতে তাই হাতৰ লাঠিডালেৰে জকমকাই ফুলি থকা মুকুতামালাডাল কোবাবলৈ আৰম্ভ কৰিলে। চকুৰ পচাৰতে ৰঙা বগা ফুলেৰে জকমকাই থকা লতাডাল মাটিত বাগৰি পৰিল। ঐ ছোৱালী, ফুলজোপা কিয় ভাঙিছ? হা? কিয় ভাঙিছ? জখবৰাই তাইৰ ফালে লাঠি লৈ খেদি আহিল। তাই পাগলৰ দৰে ফুলবোৰ কোবাইছে আৰু মুখেৰে বকিছে। এনে চিকতা, এনে জখ, গেলা মাছ খায়, নিমখ অকণ খুজিলেও নিদিয়ে, ফটা কাপোৰ পিন্ধে। এনে চিকতা সোণৰ মাটিখিনিত খেলিলেও খয় যায়। বহু যত্নত উঠা আবতৰীয়া ক'লা নাৰ্জীৰ পৰিয়ালটো ইতিমধ্যে তহিলং হৈ পৰিছে। এই ফুলবোৰ তেনেকে নেভাঙিবা। তাই মূৰ তুলি চালে। এজন আধা পকা আধা কেঁচা চুলিৰ শুকান উবান মানুহ তাইৰ আগত থিয় দি আছে। মানুহজনৰ চকুহালত তাইৰ চকু পৰিল। আইতাকৰ দৰে মৰমীয়াল চকু এহালে তাইলৈ অবাক হৈ চাই আছে। হঠাৎ তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে। মানুহজনে বলটোৰ পৰা পাত এখিলাৰে কুমজেলেকুৱাডাল আঁতৰাই তাইৰ চুলিত হাত ফুৰাই দিলে। আইজনী, কান্দিব নাপায় নহয়। যি হ'ল হ'ল, আৰু ময়ো তোমাক তেনেকৈ গালি পাৰিব নালাগিছিল হয়, মোৰ ভুল হৈছে। হ'ব দিয়া, এই ফুলৰ গুৰিবোৰ আছে নহয়, আকৌ যতন ল'লে ঠন্দৰি উঠিব দেই মা। যোৱা যোৱা। তাইৰ চকুৰ আগত উপঙি উঠিল ৰুমা বাইদেউৰ মুখখন। তাই আকৌ উচুপি উঠিল। মানুহজনে বলটো তাইৰ হাতত দি জপনা মুখলৈকে আগুৱাই দিলে। নিৰঞ্জনহঁতে আৰু নেখেলিলে। বাটত নিৰঞ্জনে তাইক কেইবাবাৰো চিপিয়াই চিপিয়াই মাতিবলৈ সাহ কৰিব নোৱাৰিলে। এবাৰ সি তাইৰ ওচৰ চাপি গ'ল। জেপত সদায় লৈ ফুৰোৱা বগা চেপেটা সৰু শিলগুটিটো উলিয়াই আনিলে। সৰু মাজতে ক'লা আঁচ এটা থকা শিলগুটিটো তাই কেইবাদিনো খুজিছিল। এইটো ল। নাই, তাই কেৰাহীকৈও শিলগুটিটো চোৱা নাই। তাৰ মনটো বৰ বেয়া লাগি গ'ল। কিয় জানি শুনি খিটখিটীয়া চিকতা বুঢ়াটোৰ ঘৰলৈ তাইক বল আনিবলৈ পঠিয়াব লাগিছিল? কেনেকৈ গালি পাৰিছিল বুঢ়াডালে? সি দমদমাই উঠিল। চাবিচোন, মই জগবৰাক কি কৰিম? এদিন আন্ধাৰতে উঠি আহি চব ফুল শেষ কৰিম। গেলা মাছ খোৱা। তাই শান্তভাৱে তালৈ মূৰ তুলি চালে। নাপায় নহয় ডাঙৰ মানুহৰ কথা তেনেকৈ ক'ব। সি অবাক হৈ দেখিলে তাইৰ চকুৰ পৰা টোপ টোপকৈ পানী পৰি আছে। তই কিয় কান্দিছ? ক'ত কান্দিছো? মই নাই কন্দা। ঘৰ সোমাই তাই দেখিলে মাক আহিছে। পিছফালৰ বাৰাণ্ডাত মামীয়েকহঁতৰ লগত কথা পাতি আছে। তাইক দেখিয়ে আইতাক উঠি আহিল। দিনৰ দিনটো একো এটা মুখত দিয়া নাই। নেদেখিছা মুখখন কেনেকৈ কোলা পৰি গৈছে? আইতাকে তাইক ধৰি ধৰি পাকঘৰলৈ নিলে। যিয়ে দেখে সেয়ে ক'ব, নদীৰ পানী বঢ়া দি বাঢ়িছে, লাওৰ আগবঢ়া দি বাঢ়িছে। এমুঠি সৰিয়হ লৈ তাইৰ মুখৰ চাৰিওফালে ঘূৰাই জ্বলি থকা জুইকুৰাত পেলাই দিলে। ফটফট শব্দ কৰি সৰিয়হবোৰ ফুটি এটা গোন্ধ ওলাল। সেই ফুকননি বুঢ়ীৰে মুখ লাগিছে। কি গোন্ধাইছে সৰিয়হকেইটা? মুখ নালাগিব? সেইদিনা বুঢ়ীয়ে গালে মূৰে হাত ফুৰে কতনো কথা। মাকে ওচৰতে ৰৈ চাই আছে। ইতিমধ্যে মামীয়েকহঁতো পাকঘৰলৈ আহিছে। বৰমামীয়েকে মাকক কিবা কৈছে। হঠাৎ ৰুমা নামটো শুনি তাই ঘূৰি চালে। ডিঙিটোৰ কটকৈ শব্দ এটা হ'ল। সীতা, ভাইটিৰ বিয়ালৈ আহিবা। কত কিচিমৰনো গহনা গোটাইছে।
কাপোৰ আৰু জোতাইনো কি চাবা? সেইবোৰ বস্তু আমি চুইয়ে পোৱা নাই। ৰুমাৰ ভাগ্য দিয়া। ক'তনো বিয়ালৈ আহিব পাৰিম বৌ? তেখেতৰ ছুটিয়ে নাই জানে। হঠাৎ তাই মাকৰ ডিঙিত ধৰি কৈ উঠিল, মা, মই তোমালোকৰ লগত বাগানলৈ যাম, নিবানে? কিয়? তোমাৰ স্কুল নাই? থাকক স্কুল, মই যামেই। তাইৰ সেমেকা চকুহাললৈ চাই আইতাকে ক'লে, লৈ যাবি অ' সীতা। তাইৰ মন গৈছে। আজি কেইবছৰ ইয়াতে আছে, স্কুল ক্ষতি কৰি যাম বুলিছে জানো? বাগানত থকা কেইদিন তাই গুমুঠা লাগি বহি থাকিল। আকাশ, বতাহ, চাহগছ, নিজৰা একোৱে তাইক মাতিব নোৱাৰিলে। অনবৰতে কিতাপ আগত লৈ বহি থকা চম্ভালিব নোৱাৰা দুৰন্ত জীয়েকক চাই সীতাই তৃপ্তিৰ হাঁহি মাৰিলে। ককাকৰ হাতত পৰি ছোৱালীজনীৰ গত লাগিল। বাগানৰ নিজম নিশা ৮টা বজাতে তাই শুই পৰিছিল। পুৱাৰ ফালে আন্ধাৰতে তাই সাৰ পালে। মাকহঁত তেতিয়াও গভীৰ টোপনিত। বিচনাখনত ইকাতি সিকাতি কৰি তাইৰ আমনি লাগি গ'ল। তাই উঠি বহিল। ক'ৰবাত কুকুৰ এটাই কেং কেং কৰিলে। আকৌ সেই নিৰ্জনতা। হঠাৎ তাইৰ কাৰোবাক সুধিবৰ মন গ'ল, কিয় ৰুমা বাইদেৱে সেই অসুৰটোক বিয়া নকৰাওঁ বুলি ক'ব নোৱাৰিলে? যদি তাইৰো এদিন, যদি ৰুমা বাইদেউৰ দৰে তাইৰো। আইতাকলৈ তাইৰ বৰকৈ মনত পৰিল। বহুদিন যেন আইতাকজনীক দেখা নাই। পাছদিনা পুৱাই তাই মাকক ক'লে, মা, মই আজি যামগৈ, স্কুল বহুত দিন ক্ষতি হৈছে নহয়। উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৪ৰ্থ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, হাইঠা চৰাই অজয় খাউণ্ড, যক্ষ বৰা কৌস্তুভমণি শইকীয়া, ৰুণিমা স্মিতা গোস্বামী, নিৰঞ্জন দেৱব্ৰত কটকী, ডাঙৰ মামীয়েক নিৰুপমা গোস্বামী, সৰু মামীয়েক মনালিছা দাস আৰু বীণা মেলডী পাটগিৰিয়ে। উপন্যাস পাঠ এই অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। অয়নান্ত এই উপন্যাসখনিৰ ৫ম খণ্ডৰ পাঠ শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।